Hi guys, hi everyone. আপোনালোকে কেনেকৈ আছে? আজি 2 দিন হ'ল মই কোনো কণ্টেণ্ট ঢালিব পৰা নাই। মোৰ অলপ গাটো ভাল নহয় আৰু কিবা অলপ সমস্যা। এইটো আমাৰ যিটো কুঁহিয়াৰ পেৰা খাল আছিলে সেইটো যিখিনি মানুহে পেৰে তেখেতলোকে কিবা এটা সমস্যা থকাৰ কাৰণে সিহঁতে অহা নাই কামত আৰু যাৰ কাৰণে আৰু এইটো ঠেলাগাড়ী দেখিছে ঠেলাখনো বেয়া হৈছিলে। আজি এখন মই কালিৰ পৰা লাগি কালি কাম কৰিলোঁ। মই ইমান নাযাওঁনো এইবিলাক বনোৱা। কাঠমিস্ত্ৰী এটাক কৈছিলোঁ, সি ক'লে টকা 2000 মান লাগে আৰু মই ক'লোঁ 2000 টকা কিমান সময় লাগিব? তেওঁ 2000 লাগে বুলি ক'লে। মই ক'লোঁ ৰ'বাচোন, মোৰ হাততে কিছুমান চামান আছে, মই নিজেই মেৰামতি কৰিব পাৰিম। এখন মই চাওক এখন বনাইছোঁ, দেখিছেনে? এখন মই কমপ্লিট বনালোঁ আজি। এখন মই কমপ্লিট বনাইছোঁ আৰু এইখন ভাঙাৰ কাৰণে মানুহখিনি কুঁহিয়াৰ আনিব পৰা নাই, যাৰ কাৰণে আজি কুঁহিয়াৰ পেৰাটো বন্ধ হৈ আছে। এখন মই কমপ্লিট বনাইছোঁ, অকে বনাই দিছোঁ। এইটো চাওক, দেখিছেনে? এখন মই নিজে বনাইছোঁ, ধুনীয়াকৈ বনাইছোঁ আৰু বনাই আৰু ৰেডি কৰিছোঁ। কিন্তু মানুহখিনি ক'ৰবাত গুচি গ'ল, বেলেগ কিবা এটা কামত গুচি গ'ল। সিহঁতে আজি সম্ভৱ নাহিব আৰু কালি হ'ল শুক্ৰবাৰ, কালি গোটেই দিন বজাৰ, মই দোকানত থাকিব লাগিব আৰু সিহঁতে কালিও কাম নকৰে, সম্ভৱ বজাৰ দিন কামটো নকৰিব। কালি কাম নকৰে, শনিবাৰৰ পৰা কৰিব নহ'লে। আৰু আজি মোৰ মেচিনবিলাক এনেই বহি আছে, মানুহখিনিও অহা নাই। মোৰ মেচিন চব বহি আছে, এনেই পৰি আছে। বৰষুণ চৰষুণ পৰিলে বহুত সমস্যা হ'ব। তো মানুহখিনি আজি অহা নাই, কি কৰা যায় আৰু সিহঁতৰ মতে চলিবলগীয়া হয়, উপায় নাই। যাৰ কাৰণে বহুত লোকচান হৈ আছে। ভাবিছিলোঁ সোনকালে বস্তুখিনি শেষ হৈ গ'লে মই অলপ ফ্ৰী হৈ যাম। ফ্ৰী হৈ গ'লে মই কণ্টেণ্টবোৰ আপোনালোকক ৰেগুলাৰ দি থাকিলোঁ হয়, কিন্তু দিব নোৱাৰিছোঁ। দুখৰ বিষয়। 2 দিনমান ধৈৰ্য ধৰক, মই অলপ ফ্ৰী হৈ যাওঁ, তাৰপিছত আপোনালোকক কিছুমান মূল্যৱান কণ্টেণ্ট দি থাকিম। আৰু মোৰ এই ভিডিঅ'বোৰ চাই যদি আপোনালোকৰ ভাল লাগে, লাইক শ্বেয়াৰ কমেণ্ট কৰিব। এইটো চাওক, মোৰ এই মেচিন বহুৱা ঘৰটো, তাতে মেচিন ক্ৰেচাৰ মেচিন বহাইছোঁ, চাই থাকক। আৰু আজি পথাৰত মই গৰু লৈ যোৱা নাই, ৰাতিপুৱাৰ পৰা এখন বনোৱাৰ। এইটো এটা দমৰা পোৱালি ইয়াতে আছে আৰু বাকীখিনি এইফালে। আজিকালি গোটেই দিনটো খেৰহে খুৱাই আছোঁ, খেৰ আৰু পানী চানী খুৱাইছোঁ। এইখিনিত আছে, এইখিনি বান্ধা, উপায় নাই, বহুত মজবুৰি। ছিংগেল মানুহ হ'লে উপায় নাই একদম। আৰু আপুনি যিফালে যাব সিফালে আপোনাৰ কাম হ'ব আৰু নহ'লে চেছ। ইফালে কুঁহিয়াৰো অলপ থাকি গ'ল, এইখিনি চাই আছোঁ মই। বৰষুণ পৰাৰ আগতে যিমান সোনকালে পৰা যায় সেই শেষ কৰিব মানে। তো আজিকালি মানুহ চব ধনী মানুহ হৈ গ'ল, মানুহ পোৱা নাযায়, হাজিৰা পোৱা নাযায়। হাজিৰা ল'লে 500 টকা লাগে, 3 টাইম খোৱাব লাগে, তথাপিও মানুহ পোৱা নাযায়। চব আজিকালি বাহিৰত, বহু ৰাজ্যত, কেৰেলা, চেন্নাই, তামিলনাডু এইবিলাকত বাহিৰত কাম কৰিব যায়। আজিকালি নিজৰ দেশত কাম কৰা মানুহ নাই, চব মানুহ ধনী হৈ গ'ল। গতিকে আপোনালোকৰ এইবোৰ সমস্যাৰ কাৰণে মই একো দিব পৰা নাই। ইমানতে মই আৰু আজিৰ কাৰণে সমাপ্ত কৰিছোঁ। তো আপোনালোকৰ ছাপোৰ্ট মই বিচাৰিছোঁ, আপোনালোকে ছাপোৰ্ট কৰিব। মই আগলৈ ভাল ভিডিঅ' দিয়াৰ চেষ্টা কৰিম। তো থেংক ইউ।